হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, হোৱাটছআপত এইকেইদিন নিশ্চয় আপোনালোকে এটা চিম্বল দেখিছে ছাইডত, এনেকুৱা ধৰণৰ আপোনালোকে স্ক্ৰীনত দেখিছে। আৰু বন্ধুসকল, এইটো কি হয় আমি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। আমি কিবা এটা বিষয়ে জানিবলৈ হ'লে প্ৰায়ভাগ আমি শ্ৰমত বা গুগলত গৈ চাৰ্চ কৰোঁ। কিবা এটা বিষয়ে জানিবলৈ হ'লে ডাইৰেক্ট আমি তাত চাৰ্চ কৰোঁ। কিন্তু এতিয়া বন্ধুসকল, এনেকুৱা হোৱাটছআপত এইটো ফেচিলিটি আহিলে আপোনালোকে গুগলত চাৰ্চ নকৰিলেও হ'ব। এইটো যিটো অপশ্যন আহিছে আপোনালোকে তাত ক্লিক কৰি আপোনালোকে সুধিলে অট'মেটিক ইয়াৰ এনচাৰ আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰত পাই যাব। লগালগ এনচাৰ দিব বন্ধুসকল। গুগলতকৈও ফাৰ্ষ্ট বুলি ক'লেও বেয়া নহয়, গুগলতকৈও ফাৰ্ষ্ট হয়। এইটো হৈ গ'ল AI মিটা, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট AI চিষ্টেম। বন্ধুসকল, আজিকালি আপোনালোকে জানেই গোটেই পৃথিৱীখন AI চিষ্টেমতে চলি আছে। ভিডিঅ' এডিটৰ পৰা ধৰি বিভিন্ন ডাঙৰ কোম্পানী হওক, ডাঙৰ ইণ্ডাষ্ট্ৰী যিমান আছে বন্ধুসকল, AI ব্যৱহাৰ কৰিয়ে বন্ধুসকল চলি আছে। আৰু ডাঙৰ ডাঙৰ যিবিলাক চিনেমা ইণ্ডাষ্ট্ৰী আছে তাতো AI ব্যৱহাৰ কৰা হয়, আপোনালোকে জানে ইউজ কৰা হয় AI। আৰু AI ইডিটত এনেকুৱা আপোনালোকক দেখাই দিব বন্ধুসকল যিটো অৰিজিনেল লাগিব। আৰু ইয়াৰ পাছৰ ৰিজনটোৱে হ'ল, পাছৰ কাৰণটোৱে হ'ল AI ইডিট বন্ধুসকল, আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট AI। আজিকালি বন্ধুসকল AI সহায়ত ড্ৰোন নোহোৱাকৈ ড্ৰোনৰ ভিডিঅ' শ্বুট কৰিব পাৰি। এনেকুৱা বিভিন্ন ধৰণৰ AI বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। বন্ধুসকল, আমি ভিডিঅ'টোত আলোচনা কৰিম হোৱাটছআপত যিটো AI আহিছে, AI ফিচাৰ কেনেকৈ ইউজ কৰিব, কেনেকৈ চাৰ্চ কৰিব, AI কি হয় বন্ধুসকল, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে হোৱাটছআপটো অন কৰিব বন্ধুসকল। আপোনালোকে হোৱাটছআপটো অন কৰিলে নিশ্চয় দেখিব ছাইডত, ইয়াত দেখিছে আপোনালোকে মেটা AI যিটো অপশ্যন আছে ছাইডত গোলকৈ আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ কিছুমান অপশ্যনো থাকিব চাই ওপৰত বন্ধুসকল, কিছুমান টেক্সট থাকে দেখিছে, আপকামিং ক্ৰিকেট টুৰ্ণামেণ্টছ বা ইমেজিন এ ক্ৰিকেট মেটছ ইন স্পেচ দেখিলে আপোনালোকে টিপছ অন অভাৰ কামিং ফেয়াৰ, এনেকৈ বিভিন্ন ধৰণৰ আপোনালোকে অপশ্যনো পাব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যদি ইয়াৰ কিবা কুৱেশ্যন সুধিব লগা আছে, বেষ্ট T20 মেটছ অফ অল টাইম দেখিছে আপোনালোকে, ইয়াত যদি আপোনালোকে কিবা চাব লগা আছে, কিবা সুধিব লগা আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিলে হ'ল কিবা এটা অপশ্যনত। আৰু যদি আপোনালোকে টাইপ কৰি বেলেগ সুধিবলগীয়া আছে, ধৰক মই সুধিছোঁ হোৱাট এবাউট আছাম, হোৱাট এবাউট আছাম যদি এনেকৈ টাইপ কৰিলোঁ, টাইপ কৰি পেলাই এনেকৈ মেছেজটো চেণ্ড কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছে টাইপিং কৰি আছে, সেই লগালগ আহি গ'ল চাওক আপোনালোকে। ইয়াত এনচাৰ গোটেইখিনিয়ে লগালগ আহি গৈছে, আপোনালোকে দেখিছে নিশ্চয়। এনেকৈ আপোনালোকে অতি সহজতে যিকোনো কুৱেশ্যন আপোনালোকে সুধিব পাৰিব, যিকোনো বিষয়ে। ইয়াত ইমেজো আহিব বন্ধুসকল, ফটোও আহিব লগতে। আপোনালোকে যিবিলাক ফটোৰ কুৱেশ্যন যদি আপোনালোকে সোধে, ইমেজৰ কুৱেশ্যন সোধে, ইমেজো লগত দেখাই দিব বন্ধুসকল। তেনেই ইজি আপোনালোকে শ্ৰমত সোধাতকৈ হোৱাটছআপত সুধিব পাৰিব। এইটো মেটা AI অৰ্থাৎ মেটা আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট বন্ধুসকল চিষ্টেম। এনেকৈ দেখিছে বন্ধুসকল। আপোনালোকে যদি ইমেজৰ সৈতে চাবলৈ হয় বা ফটোৰ সৈতে চাবলৈ হয়, আপোনালোকে এনেকৈ টাইপ কৰি দিলে হয়। মই টাইপ কৰি দিছোঁ ইমেজ আছাম ফুড বুলি মই মাৰি দিছোঁ, টাইপ কৰিছোঁ। টাইপ কৰাৰ পিছত এয়া চাব আপোনালোকে লগালগ দেখিছে টাইপ হৈ আছে। ইয়াত ইমেজ আহি যাব, আপোনালোকে চাই থাকিব বন্ধুসকল। ইমেজ নেটটো ফাৰ্ষ্ট পাব লাগে খালী বন্ধুসকল, লগালগ আহিব। ইয়াত টাইপ হৈ আছে, ইমেজখন আহি যাব এতিয়া আছাম ফুডৰ। ইয়াত দেখিছে আপোনালোকে লগালগে ইমেজ আহি গৈছে, ডাউনলোড হওঁতে খালী অকণ লেট হৈছে, নেটটো পোৱা নাই। আপোনালোকে যদি নেটটো পূৰা ফাষ্ট পাতিকে দেখিলে আপোনালোকে আছাম ফুড অসমৰ খানা বিষয়ে আহি গৈছে। এনেকৈ আপোনালোকে যি বিচাৰে আপোনালোকে ইয়াত টাইপ কৰিলে হ'ল, লগালগ আপোনালোকক এনচাৰ দিব। এইটো AI মানে ৰবটিং চিষ্টেম বন্ধুসকল, আপোনালোকে জানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চিষ্টেমটো কেনেকুৱা ধৰণৰ হয়। ইয়াত আপোনালোকে যিকোনো কুৱেশ্যন শ্ব'ৰুমত আপোনালোকে নুসুধিব, গুগলত নুসুধি ইয়াত সুধিব পাৰে ডাইৰেক্ট। ইয়াত ফাৰ্ষ্ট হ'ব বন্ধুসকল, লগালগ আপোনালোকে এনচাৰ পাই যাব। ইয়াত বন্ধুসকল এতিয়া চাওক, তেনেকৈ যদি আছাম ফ্লাৱাৰ বুলি মাৰোঁ তেতিয়া কি আহে, আছাম ফ্লাৱাৰ এনেকৈ মাৰিলোঁ। ইয়াত আছাম ফ্লাৱাৰ মৰাৰ লগে লগে চাব আপোনালোকে ফুলৰ পিকচাৰ আহি যাব। এনেকৈ অলপমান সময় ৱেইট কৰিলে হ'ল। এয়া দেখিছে আপোনালোকে ফুলৰ ইমেজ আহি গৈছে চাওক বন্ধুসকল। এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন যি আপোনালোকে সুধিব বিচাৰে, যি জানিব বিচাৰে, আপোনালোকে ইয়াত টাইপ কৰি দিলে হ'ল। লগালগ 1-2 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে এনচাৰ পাই যাব। যি কুৱেশ্যনে সোধক আপোনালোকে। মই সুধিছোঁ আকৌ এবাৰ সুধিছোঁ হোৱাট এবাউট কাজিৰঙা ইউনিভাৰ্চিটিৰ বিষয়ে সোধোঁ, ইউনিভাৰ্চিটি মই টাইপ কৰি দিছোঁ হোৱাট এবাউট কাজিৰঙা ইউনিভাৰ্চিটিৰ বিষয়ে। ইয়াত চাওক আপোনালোকে এয়া আহি গৈছে কাজিৰঙা ইউনিভাৰ্চিটি। কাজিৰঙা ইউনিভাৰ্চিটি ইজ এ প্ৰাইভেট ইউনিভাৰ্চিটি লোকেটেড ইন যোৰহাট, আছাম, ইণ্ডিয়া। ইট ৱাজ এষ্টাব্লিছ ইন 2012 এণ্ড অফাৰ্ছ, এনেকৈ আহি গৈছে ইয়াত সকলোখিনি। এনেকৈ আপোনালোকে এতিয়াও চাওক আহিয়ে আছে, তলত টাইপ হৈ আছে। এনেকৈ আপোনালোকে সকলোখিনি সুধিব পাৰিব আপোনালোকে যি মন যায়। ইমেজ যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ইয়াৰ পৰা ডাউনলোডো কৰিব পাৰিব। এনেকৈ মেটা AI বুলি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি সকলোখিনি সুধিব পাৰিব। আৰু এইটো বেষ্ট বন্ধুসকল ফেচিলিটি হোৱাটছআপৰ, আৰু ধুনীয়া আপডেট বন্ধুসকল, ধুনীয়া আপডেট এইটো আহিলে। আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কাৰ সুবিধা হ'ল এইটো অহাৰ পিছত।
আপোনালোকে মেটা AI এবাৰে আপোনালোকে ছাইডত আহি পেলাই এনেকৈ মেছেজ কৰিলে আপোনালোকৰ একাউণ্টত এনেকৈ আহি যাব। ফাৰ্ষ্টতে একেবাৰে দেখিলে আপোনালোকে কাৰোবাক মেছেজ কৰাৰ নিচিনা যেনেকৈ আহি যায় হোৱাটছআপ লিষ্টত প্ৰথমতে এনেকৈ প্ৰথম পেজখনতে আহি গৈছে। ইয়াত আপোনালোকে খালি এবাৰ মেছেজ কৰাৰ পিছত এনেকৈ আহি যাব। ইয়াত প্ৰথমতে অপশ্যনটোত ক্লিক কৰি ইয়াত টাইপ কৰিলে হ'ল। যিটি বন্ধুসকল টাইপ কৰি পেলাই আপোনালোকে সুধিব পাৰে। গতিকে দেখিলে বন্ধুসকল কিমান সহজ। শ্ব'ৰুম বা গুগলত আপোনালোকে চাৰ্চ কৰাতকৈ হোৱাটছআপত চাৰ্চ কৰি সুধিব পাৰে। এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ ইমেজিন কৰিব পাৰে বা ইমেজৰ বিষয়ে আপোনালোকে চাৰ্চ কৰিব পাৰে। বিভিন্ন কুৱেশ্যন অসমৰ যেনেকুৱা হওক, অসমৰ বুলিয়ে নহয় অল ৱৰ্ল্ডৰ বন্ধুসকল গোটেই পৃথিৱীৰ আপোনালোকে যি কুৱেশ্যনে বিচাৰে আপোনালোকে ইয়াত টাইপ কৰিলে ইয়াৰ এনচাৰটো আপোনালোকে লগালগ পাই যাব। গতিকে বন্ধুসকল ভিডিঅ'টো দেখিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় বন্ধুসকল, আৰু ভিডিঅ'টো লাইক কৰিব যদি এই আপডেটটোৰ বিষয়ে আগতে জনা নাছিলে বন্ধুসকল, বা এই আপডেটটোৰ বিষয়ে যদি আপোনালোকে জানিলে আৰু বহুত কনফিউজ হৈ আছিলে এই অপশ্যনটো কেলৈ আহিছে বুলি, কি হয় বুলি বন্ধুসকল, এতিয়া গম পালে আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব ইয়াৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমি দৈনন্দিন ভিডিঅ'ৰ জৰিয়তে জনাই থাকোঁ আমাৰ চেনেলৰ জৰিয়তে। তাৰ কাৰণে আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।